কৃষ্ণ কৃপালু বাপাই সমস্ত। এতিয়া পাঠে আমাক কৈছে যে দেখ দেখ দূত হৰিৰ নামৰ অচিন্ত কেন প্ৰভাৱ দুৰ্ঘোৰ সংসাৰ সাগৰ তৰণ এহিহে সুদৃঢ় নাম। নাম এৰি আন মতে মুখ্য চাহৈ নহিকা হিতু পণ্ডিত জানিবা মূৰ্খটো অধিক সেহিহে তাহাৰ মত খণ্ডিত। আমি ঊৰ্ধ্ববাহু কৰি তেওঁলোকৰ মতবিলাক খণ্ডন কৰিব লাগিব। কোনসকলৰ? যিসকল নামক সুদৃঢ় বিশ্বাস নকৰে সেইসকলক আমি ঊৰ্ধ্ববাহু কৰি কিনি ক'ব লাগিব যে নামেহে 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 নিশ্চয়, নামেহে আমাক উদ্ধাৰ কৰিব পাৰে। এই কথাটো আমি ক'ব পাৰিব লাগিব দেই বাপাইসকল। তাত ক'বলৈ আপুনি ভয় কৰিব নালাগিব। বহুতে আকৌ ভয় কৰে যে সমাজত গ'লে এইটো ক'লে মানে মোৰ কিবা বেয়া হ'ব নেকি, কিবা উপকাৰ হ'ব নেকি, কিবা ক'ব নেকি, বেয়া পাই যাব নেকি, মোৰ ব্যাখ্যাৰ মানে আসনটো নাথাকিব নেকি, হয়নে বাৰু? বা মোক সমাজে আৰু বেলেগ সমাজে মোক নামাতিব নেকি। বাপাইসকল, সত্য কথাটো ক'বলৈ কেতিয়াও ভয় কৰিব নালাগে। লাগিলে ডিঙিটো ঔহৰি ওৰাম হৈ গ'লেও আপুনি কৈ আহিব লাগিব দেই। সত্যটো সদায় সত্য। সত্য বস্তুটো কোলা কাপোৰে ঢাকিলেও সত্যটো সদায় সত্যই বুলি কৈছে বাপাইসকল দেই। সেইকাৰণে ইয়াত কৈছে মহাপুৰুষ গুৰুজনে, আশ্চৰ্য আশ্চৰ্য ভাৰতৰ নৰ কিনু মন্দ কৰ্ম কৰৈ হৰিহেন নাম আচন্তে তথাপি যাতনা তাপত মৰৈ। ঈশ্বৰ কৃষ্ণক নভজি আনক ইষ্টদেৱ বুলি ধৰৈ কিনু হত বুদ্ধি কুচতে আশুধি আচন্তে নিচুন্তে মৰৈ। এতিয়া যে জীৱবিলাকক যে প্ৰাণী হিংসা কৰিছে, প্ৰাণী হত্যা কৰিছে, সেই অবলা প্ৰাণীবিলাক, সেই জীৱবিলাক ভাগৱতে কৈছে যে এই যে যেতিয়া যিজনে হত্যা কৰিছে, শংখ চাগ কাটৈ যিসকল দেই হিংসা ধৰ্ম কৰিছে, সেই জীৱবিলাকে আকৌ নৰকত মানে কি কৰিছে, তেওঁলোকৰ কাৰণে দা কুঠাৰ লৈ ৰৈ থাকিব দেই বাপাইসকল। বহুতে ভাবিছে মই তাক হত্যা কৰিলোঁ, মই বাচি যাম বুলি ভাবিছে। আজি ছাগলীটো বলি দিছোঁ, মহটো বলি দিছোঁ, মনত ৰাখিব কথাটো। অবলা প্ৰাণী এটাক হত্যা কৰিছোঁ, সেই জীৱটোকতো আপুনি সৃষ্টি কৰিছিলে জানো? আপুনি মইতো জন্ম দিয়া নাছিলোঁ। আপুনি ছাগলীটোক জন্ম দিছিলে নেকি? কুকুৰাটোক জন্ম দিছিলে নেকি? অকাৰণত এটা পৰুৱাও মাৰিব নাপায় বুলি কৈছে ভাগৱতে আমাক। ভাগৱতে হিংসা ধৰ্মৰ কথা কোৱাই নাই বাপাইসকল। অকাৰণত এটা পৰুৱা মাৰিব নাপায় বুলি কৈছে। আমি যদি সেই পশু পক্ষীবিলাক আমাক কিমান বিশ্বাসত লৈ লয়, আৰু আমি যদি তাক বধ কৰোঁ, হত্যা কৰোঁ, তেতিয়া সেই বধ কৰা পক্ষীটোৱে আমাক হাও দি থৈ যাব মৰাৰ আগে আগে, যে তই মোক অকাৰণত মাৰিলি নহয়, তইনো ক'ত যাবি, তইতো নৰকতে যাব লাগিব, হয়নে বাৰু? আৰু যেতিয়া তুমি নৰকলৈ যাবা আহিবা, তেতিয়া আমি তোমাক টুকুৰা টুকুৰি কৰি পিচ পিচ কৰি কাটিম আৰু ফ্ৰাই কৰি খাম, তোমাক কেনেকৈ লাগিব চাম, ঔ হৰি ওৰাম। বুজি পাইছেনে? সেইকাৰণে গীতাত এই তত্ত্বটো আছে, যজ্ঞে ৰিষ্টে স্বৰ্গগতিম পাർത്থায়ন্তে তেক্তাম ভুক্তাম স্বৰ্গলোকম বিশালম ছিন্নম পুণ্য। যেতিয়া পুণ্য আদায়, ছিন্নম পুণ্য মৃত্যুলোকে বসন্তি, যেতিয়া পুণ্যটো আদায় হৈ যায়। সেইটো কাৰণে কৈছে ভাগৱতৰ প্ৰথম স্কন্ধতে আছে যে ব্যাসক নাৰদে এই তত্ত্বটো কৈছে কি বুলি, যে কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজয়, আৰু বলিদান কৰে বুলি কৈছে, আৰু পুণ্য ক্ষয় ভৈলে দুনাই নৰকত মজয় বুলি কৈছে। সেইকাৰণে ভাগৱতৰ এই তত্ত্ববিলাক আপুনি মই ভাগৱত আশ্চৰ্যজনৰ পৰাহে ল'ব লাগিব, শুদ্ধ মানুহৰ পৰা, যিজনে ভাগৱত ভট্ট বুলি কৈছে। ভাগৱতক যোনে ভালকৈ জানে। এনে যদি ভাগৱতৰ ওপৰত যাৰ বিশ্বাস নাই, ভাগৱতক যোনে ভালকৈ অধ্যয়ন নকৰে, ভাগৱত যিজনে মেলিয়ে নাচায় কোনোদিন,
সেইজনক যদি আপুনি সেই কথাবিলাক সোধে তেওঁ কি উত্তৰ দিব? তেওঁতো পুৰাণৰ পৰাই ক'ব লাগিব। বুজি পাইছেনে কথা? তেওঁ পুৰাণৰ পৰাই ক'ব লাগিব, যিকোনো পুৰাণৰ পৰাই। সেইবিলাক পণ্ডিত বুলি কৈছে। সেইকাৰণে গুৰুজনাই নিমি নৱসিদ্ধ সংবাদত কৈছে যে কোনজনে ইয়াৰ তত্ত্ব জানে বুলি কৈছে। ভাগৱত পুৰাণৰ এইটো দ্বিতীয় স্কন্ধতো কৈছে, এই ৰাম বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ অমুখৰ বচন, আৰু কি তত্ত্বক জানে যেই হে সিজন। যেই সেইজনে ইয়াৰ তত্ত্বটো নাপায় বোলে। কোনে পাব বোলে? ভাগৱত যোনে শুদ্ধভাৱে শৰণ লৈছে। এই ৰামক শুদ্ধভাৱে লৈলে যিটো কৃষ্ণ শৰণ, এইটো গুৰুজনাই দ্বিতীয় স্কন্ধত উল্লেখ কৰি গৈছে। ভকতিৰ পাত্ৰে নিৰ্মল হৈ মন, সেহিজন জানে আৰু তত্ত্ব ইহাৰ, ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয়। সেইজনে ইয়াৰ নিৰ্ণয় কৰি ওলাব পাৰে যে ভাগৱতেনো কি কৈছে। ভাগৱতে পৰম ধৰ্মৰ নিৰূপণ কৰিছে, আৰু হিংসা ধৰ্ম আৰু কপট ধৰ্মৰ পৰা এই সংসাৰী মানুহবিলাকক মানে ভৱ সংসাৰৰ পৰা মুক্ত কৰিবৰ কাৰণে হিংসা ধৰ্ম আৰু কপট ধৰ্মক ভাগৱতৰ পৰা আঁতৰাই ৰাখিছে। বাপাইসকল, ভাগৱতত নিষ্কাম ভক্তিৰ কথা কৈছে। কেৱল ভগৱন্তৰ ভকতি, আৰু ভগৱন্তৰ ভকতি কৰিলে মানে কি হ'ব? ঈশ্বৰ কৃষ্ণৰ ভকতি কৰিলে কি হ'ব? তেওঁ জীৱনতে মুক্ত হ'ব পাৰে। সেইকাৰণে আমি 1 মিনিট সময় হৰিৰ নাম ল'ম, সকলোৱে সহযোগ কৰিব। আৰু গুৰুজনাৰ যিটো এই মহান তীৰ্থভূমি বুলি কৈছে, এইটো যে কৃষ্ণ কথা বিনে আৰু নাহিকে শাস্ত্ৰৰ সাৰ, চাৰি বেদে কৈ আকৌ মাত্ৰ, একচিতে যিটো নৰে শ্ৰৱণ কীৰ্তন কৰে, সি মহামুকুতিৰ পাত্ৰ। কি বুলি ক'লে? কৃষ্ণ কথা বিনে আৰু নাহিকে শাস্ত্ৰৰ সাৰ। বেদে পুৰাণ ৰামায়ণই চৈবে যিমান যি শাস্ত্ৰ আছে হৰিকেহে কৈছে মাত্ৰ। আৰু এই হৰিক আমি শৰণ লৈ হৰিৰে গুণানুকীৰ্তন কৰিবলৈ কৈছে। বেদত আপুনি যিমান দেৱ দেৱী পূজা উপাসনা কৰাৰ পদ্ধতি আছে, প্ৰথমে হৰি ওম বুলি ক'ব লাগিব। বোলে হৰিকেই প্ৰথমে আগত আনিব লাগিব। দেৱী পূজা কৰিলেও বোলে হৰি ওম বুলি ক'ব লাগিব। গণেশক পূজা কৰিলে হৰি ওম গণানাধি গণপতিয়ে নমো নমঃ, বোলে আগত হৰিয়ে লাগিব প্ৰথম। বোলে শিৱক পূজা কৰিলেও বোলে হৰিকে প্ৰথমে স্তুতি কৰিব লাগিব। তাৰমানে ইয়াৰ পৰা এটাই কথা প্ৰমাণ হৈ যায় যে হৰিৰ বাহিৰে আৰু বেলেগ দেৱতাবিলাক কি বুলি কৈছে? হৰিৰ বাহিৰে বেলেগ দেৱতা পূজা কৰিলে মানে আপুনি সেই পৰম তত্ত্বক উপলব্ধি কৰিব নোৱাৰিব বুলি কৈছে। সেইকাৰণে সুপ্ৰিম। সেইকাৰণে আমি ইয়াত কৈছে, বহুত সুন্দৰ এটা তত্ত্ব কৈছে যে মহাতীৰ্থ স্নান দান যতেক পৰম জ্ঞান, কোটি ভাগো তাক নুহি সম, মাধৱৰ নাম যশ যিটো তাতে পাৱৈ ৰখ, সিহি মহা উত্তম মহন্ত উত্তম বুলি কৈছে। মাধৱৰ গুণনাম কীৰ্তনত যিটো ৰস পায় সেইজন মহান মহন্ত বুলি কৈছে। কোনজন? মহাতীৰ্থ স্নান দান যতেক পৰম জ্ঞান, কোটি ভাগো তাক নুহি সম, হৰি হৰি উচৰন্তে যাৰ নয়নৰ সন্তে ঝৰৈ নিৰ, হৰিৰ পুলক ভৈল সংসাৰৰ পাৰ, মৰিবে নালাগে তাৰ, জীৱন্ততে পাইলেক কৃষ্ণক। তাক মৰিব নালাগে, তাক জীৱন্ততে তেওঁ ভগৱানক লাভ কৰিছে। এতিয়া সেইকাৰণে আপোনালোক জীৱনতে লগ পাইছে ভগৱানক। 1 মিনিট সময় হৰিৰ নাম ল'ম, সকলোৱে সহযোগ কৰিব। কৃষ্ণ কৃষ্ণ, মাধৱ মাধৱ, সকলোৱে নাম। সেইকাৰণে হৰিৰ নাম ধৰ্মটো ৰজা ধৰ্ম।